নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ। আশৰাফুল হুছেইনৰ এটা বিস্ফোৰক মন্তব্য। তেওঁ কৈছে যে সংখ্যালঘুক তামোল পান গামোচাৰে মাতিলেহে তেওঁলোক উজনিলৈ যাব, নহলে তেওঁলোক উজনিলৈ নাযায় বুলি আশৰাফুল হুছেইনে মন্তব্য প্ৰকাশ কৰিছিল। আৰু এই মন্তব্যৰ পাছতে এতিয়া উজনিৰ যিসমূহ দল সংগঠন আছে সেই সকল দল সংগঠন এতিয়া জাঙুৰ খাই উঠিছে। তেওঁলোকে এতিয়া কেইবাটাও মন্তব্য প্ৰকাশ কৰিছে। সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত। সংখ্যালঘুক তামোল পান দি মাতিলে উজনিলৈ যাব বুলি উল্লেখ কৰিছিল আশৰাফুল হুছেইনে। আশৰাফুল হুছেইনৰ এটা বিতৰ্কিত মন্তব্য, সংখ্যালঘু শ্ৰমিকক গামোচা পিন্ধাই সন্মান সহকাৰে মাতিব লাগিব বুলি তেওঁ উল্লেখ কৰিছিল। AIDFৰ বিধায়ক আশৰাফুল হুছেইনৰ বিস্ফোৰক মন্তব্যৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া এতিয়া উজনিৰ দল সংগঠনসমূহৰ। বিধায়ক আশৰাফুল হুছেইনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী সদৌ তাই আহোম ছাত্ৰ সন্থাৰ। আমি জনাইছো এই মুহূৰ্তত এটা বিশেষ খবৰ। বৰ্তমানেও এই ঘটনা এতিয়াও অব্যাহত আছে, কিয়নো উজনি অসমত এবাৰ সংখ্যালঘুক যদি যাব লগা হয় তেন্তে সংখ্যালঘুক এবাৰ উজনি অসমৰ লোকে তামোল পান আৰু গামোচাৰে তেওঁলোকক সেৱা জনাই তেওঁলোকে মাতিব লাগিব, তেহে উজনিলৈ যাব সংখ্যালঘুসমূহ। আৰু এনেদৰে আশৰাফুল ইছলামে কেইবাটাও মন্তব্য প্ৰকাশ কৰিছিলে। সেই মন্তব্য যেহেতু সেই মন্তব্যৰ পিছত এতিয়া জাঙুৰ খাই উঠিছে কেইবাটাও দল সংগঠন। ইতিমধ্যে কেইবাটাও দল সংগঠনৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু মুখ্যমন্ত্ৰীক দাবী জনাইছে এই ঘটনাৰ তদন্ত কৰিবৰ বাবে, কিয়নো একাংশ যেহেতু সংখ্যালঘুৱে মন্তব্য প্ৰকাশ কৰিছিলে বিধায়ক আশৰাফুল হুছেইনৰ মগজুৰ বিকৃতি ঘটিছে বুলি এতিয়া উল্লেখ কৰিছে। অসমখন কোনো বিদেশীৰ চৰণীয়া পথাৰ নহয়। আশৰাফুল হুছেইনৰ বিস্ফোৰক মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দেৱজিৎ গগৈ আৰু সাধাৰণ সম্পাদক ৰুদ্ৰ সাগৰৰ। আমি জনাইছো এই মুহূৰ্তত এটা বিশেষ খবৰ। আৰু এই খবৰৰ পাছতে এতিয়া এনেদৰে সকলোৱে মত বিনিময় কৰিছে, সকলোৱে মন্তব্য প্ৰকাশ কৰিছে, কিয়নো আশৰাফুল হুছেইনৰ সেই বিস্ফোৰক ভাষ্যৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে সকলো দল সংগঠনে, কিয়নো উজনি অসমত যদিহে যাব লাগে সংখ্যালঘু তেন্তে তেওঁলোকক তামোল পান আৰু গামোচাৰে মাতিব লাগিব বুলি উল্লেখ কৰিছিলে আশৰাফুল হুছেইনে। আৰু তাৰ বিৰুদ্ধে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া মন্তব্য প্ৰকাশ কৰিছে দল সংগঠনে। এই মুহূৰ্তত আমি সেই প্ৰথমে আশৰাফুল হুছেইনৰ সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিম, তাৰ পিছত দল সংগঠনৰ যি প্ৰতিক্ৰিয়া আছে সেয়া শুনাবলৈ চেষ্টা কৰিম। সহকাৰে গামোচা আৰু তামোলৰ বটাৰে মাতিব, তেতিয়া যাতে আমাৰ শ্ৰমিকসকল যায়। মোৰ খোলা আহ্বান, যেতিয়া সন্মান সহকাৰে গামোচা আৰু তামোলৰ বটাৰে মাতিব, তেতিয়া যাতে আমাৰ শ্ৰমিকসকল যায়। মোৰ খোলা আহ্বান, যেতিয়া সন্মান সহকাৰে গামোচা আৰু তামোলৰ বটাৰে মাতিব, তেতিয়া যাতে আমাৰ শ্ৰমিকসকল যায়। আজি অসমবাসীৰ বাবে অতি দুৰ্ভাগ্যজনক কথা, অসমৰ এজন বিধায়কে যে অবৈধ যিবিলাক মিয়া বাংলাদেশী বিৰুদ্ধে উজনি অসমৰ সদৌ তাই আহোম ছাত্ৰ সন্থাকে প্ৰমুখ্য কৰি বিভিন্ন দল সংগঠনে ইতিমধ্যে উজনি অসমৰ পৰা মিয়া যিবিলাক সন্দেহযুক্ত বাংলাদেশী আছে তেখেতলোকক উজনি অসম ত্যাগ কৰিবলৈ ইতিমধ্যে সময়সীমা বান্ধি দিছিল। আৰু সেইসকলৰ পক্ষ লৈ আজি আশৰাফুল হুছেইন ডাঙৰীয়াই কৈছে যে উজনিলৈ যদি কিবা কাৰণত যদি কাম কৰিবলৈ মিয়াসকলক যদি প্ৰয়োজন হয় তেতিয়া গামোচা পিন্ধাব লাগিব কৈছে, তামোল পাণ দিব লাগিব কৈছে, তেতিয়াহে মিয়া আহিব বুলি কৈছে। আচলতে মিয়া নাহিলেও যে উজনি অসমত আমাৰ যিবিলাক শিক্ষিত নিবনুৱা যিবিলাক যুৱক যুৱতী আছে তেখেতলোকৰ দ্বাৰা ইতিমধ্যে আমাৰ উজনি অসমৰ প্ৰায়বিলাক আমাৰ উদ্যোগ প্ৰতিষ্ঠান ইতিমধ্যে নিয়াৰিকৈ চলি আছে। ইয়াত কোনো মিয়াৰ কোনো প্ৰয়োজন নাই। বিশেষকৈ অবৈধ যিবিলাক বাংলাদেশী মিয়া তেখেতলোক আহিলে আচলতে আমাৰ যিবিলাক পৰিৱেশ এই পৰিৱেশে আচলতে বিনষ্ট হয়। তেখেতলোকে হয়তো ক'ৰবাত চুৰিকাণ্ডত জড়িত হয়, ক'ৰবাত মাৰ্ডাৰ জড়িত হয়, ক'ৰবাত আমাৰ আমাৰ বাই ভনীসকলক তেখেতলোকে ধৰ্ষণ কৰি হত্যা কৰা তেনেধৰণৰ ইতিমধ্যে কথা আপোনালোকৰ টেলিভিশ্যন মাধ্যমত দেখি আছোঁ। গতিকে আমি তেনেধৰণৰ মানুহবোৰৰ পৰা আমি উজনি অসমখন দূৰত ৰখাটোৱে আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে আমি ভাল বুলি ভাবিছোঁ। আৰু আশৰাফুল হুছেইন ডাঙৰীয়াই যিখিনি কথা কৈছে এই কথাখিনি আচলতে এজন অসম বিধানসভাৰ সদস্য হিচাপে তেখেতে এনেধৰণৰ মিয়া সন্দেহযুক্ত মিয়া বাংলাদেশীৰ বিৰুদ্ধে পক্ষ লৈ কথা কোৱাটো আচলতে অতি তাৎপৰ্যপূৰ্ণ বিষয়। আমি সদৌ তাই আহোম ছাত্ৰ সন্থাই অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ মহোদয়ক ক'ব বিচাৰিছোঁ যে যিজন বিধায়কে অবৈধ মিয়া বাংলাদেশী পক্ষ লৈছে তেনে এজন বিধায়ক কিন্তু আমাৰ অসম বিধানসভাৰ মজিয়াত কিন্তু প্ৰয়োজন নাই বুলি আমি অনুভৱ কৰিছোঁ। গতিকে আমি তেখেতলোকলৈ অনুৰোধ জনাইছোঁ তেনেধৰণৰ বিধায়কক সদস্য পদ কৰ্তন কৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু আশৰাফুল হুছেইন ডাঙৰীয়াই যি
মন্তব্য আগবঢ়াইছে, সেই মন্তব্যত যদি উজনি অসমত যিবিলাক আমাৰ অসমীয়া মানুহ আছে, সেই অসমীয়া মানুহে কেতিয়াও গ্ৰহণ কৰা নাই। আৰু তেনেধৰণৰ মন্তব্যৰ পৰা যদি উজনি অসমলৈ যদি তেখেত যদি কিবা কাৰণত যদি আহে, মোৰ অনুভৱ অসমীয়া মানুহ যিবিলাক উজনি অসমত যিবিলাক অসমীয়া মানুহ, সেই অসমীয়া মানুহে কিন্তু তেখেতক কিন্তু গৰু পিটন দিব বুলি আমি ইতিমধ্যে আমি সকলোৰে মনত এই কথাখিনি আমি উদয় হৈছে বুলি আমি জানিব পাৰিছোঁ। আশৰাফুল হুছেইনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, তাৰ ওপৰত কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে? আশৰাফুল হুছেইন ডাঙৰীয়াই এটা কথা জনাটো ভাল, অসমখন বিদেশী কোনো চৰণীয়া প্ৰথা নহয়। অসমত খিলঞ্জীয়া প্ৰভুত্ব থাকিব, এই কথাটো চিৰন্ত সত্য কথা। আৰু এটা কথা আমি স্পষ্ট কৰিলোঁ, আশৰাফুল ডাঙৰীয়াৰ মগজুৰ কিবা বিকৃতি ঘটিছে, সেইকাৰণে এনেকুৱা কথা কৈছে। আশৰাফুল ডাঙৰীয়া আৰু এটা কথা জনাটো ভাল আছিলে, ইয়াত থকা থলুৱা মুছলমান আৰু আমাৰ মাজত যাতে তেওঁ যোনটো বক্তব্য ৰাখিলে, এই বক্তব্যটোৰ মাজত কেনেবাকৈ কিজানি সংঘাত সৃষ্টি কৰিব পাৰি, এনে এটা তেওঁ মন্তব্য ৰাখিছে। এই মন্তব্য যি তেওঁ ৰাখিছে, ইয়াৰ ওপৰত কিন্তু আইনীগতভাৱে ব্যৱস্থা ল'বলৈ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। নহ'লে আমাৰ ইয়াত থকা খিলঞ্জীয়া যিসকল মুছলমান আছে, যিসকল আমাৰ নিজৰ থলুৱা মানুহ আছে, এই মানুহখিনিৰ মাজত কিন্তু এটা বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। আমি এটা কথা স্পষ্ট কৰি দিওঁ, আশৰাফুল হুছেইন ডাঙৰীয়া যদি উজনি অসমলৈ কেনেবাকৈ আহে, তেওঁক আমি চেণ্ডেলৰ মালা পিন্ধাম, এই কথাকেইটা স্পষ্ট। টাই আহোম যুৱ পৰিষদৰ লগতে সমূহ অসমবাসী ৰাইজে এই এনেকুৱা ধৰণৰ কাম কৰিবলৈ কিন্তু কোনো কুণ্ঠাবোধ নকৰে। আৰু এটা কথা, মিয়াক লৈ যি তেওঁ মন্তব্য ৰাখিছে যে উজনি অসমলৈ মিয়া আহিলে গামোচা আৰু তামোল পাণে আদৰণি জনাব লাগিব। আমি এটা কথা কওঁ যে উজনি অসমৰ মানুহে কাম কৰিব জানে, খেতি কৰিব জানে, উজনি অসমৰ মানুহে ইটা বনাব জানে। ইটা ভাটাসমূহতো আমাৰ ইয়াৰ থলুৱা শ্ৰমিকসকলে ইটা বনাই তেওঁলোকৰ প্ৰতিভা বিকাশ কৰিব। আৰু উজনি অসমলৈ কেনেবাকৈ যদি মিয়া তেওঁ পঠিওৱা যিটো ছিষ্টেম কৰিব বিচাৰিছে, তাত কিন্তু আমি টাই আহোম যুৱ পৰিষদ লগতে অসমত বসবাস কৰা প্ৰতিগৰাকী স্বাভিমানী অসমীয়াই কিন্তু ইয়াৰ বাধা প্ৰয়োগ কৰিব। ইয়াৰ বাবে সম্পূৰ্ণৰূপে আশৰাফুল ডাঙৰীয়া আজি মন্তব্যৰ পৰা তেওঁ এই কথাকেইটা স্পষ্ট কৰিছে। সেইকাৰণে আশৰাফুল ডাঙৰীয়া কেনেবাকৈ যদি উজনি অসমত আহিব চেষ্টা কৰে, আমি কিন্তু তেওঁক মাৰ ধৰ কৰা কাম পৰ্যন্তলৈকে কিন্তু আমি যাবলৈ বাধ্য।